শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকা মহন্তই এতিয়া ওলোটাই ন্যায় বিচাৰিছে। অসমবাসীয়ে বা জুবিন অনুৰাগীয়ে #justice4Jubin Garg লিখি আছে বা জুবিন গাৰ্গৰ ন্যায় বিচাৰি আছে। আদালততো এইবোৰ চলি আছে। কিন্তু এতিয়া এইগৰাকী অনিতা ডেকা মহন্ত যিগৰাকী শ্যামকানু মহন্তৰ পত্নী, তেওঁৰ মতে তেওঁ স্বামী একেবাৰে নিৰপৰাধী। কোনো ধৰণৰ এটা দোষো কৰা নাই, বিনা দোষে 7 মাহে কাৰাৰুদ্ধ হৈ আছে। Bail hearing is going on and we hope we will get justice because innocent people are being put behind the bars and he has been there in the behind bar for the last 7 months for no fault of his. The only thing that he did was to try to represent Assam, take the whole culture of Northeast to the rest of the world so that people know about our culture, about our rich tradition. Kintu amar ki hoise amak hey karone teok ni bhitor bhorai thoise. Jubinor isna mohan atmai bahut kosto pabo je teo jitu vision teo Shyamkanur logot share korise hey manhujonok je aji teok bhitor bhorai thoi dise. So moi ei ishorole prarthana korisu je amiu jate nyai pao. কিন্তু আপোনালোকে নেগলিজেন্সৰ কথা কৈছে, ভিতৰতো মাৰ্ডাৰ বুলি কৈ আছে নহয়। এই তেখেতৰ কোৱেশ্চনটো মই কৈছোঁ আৰু নেগলিজেন্স ক'ত হ'ল? তেওঁক আমি তেওঁক আমি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব যোৱাটো জানো নেগলিজেন্স হ'ব পাৰে? জুবিনে কিন্তু যোৱাৰ আগতে কৈ গৈছে যে মই যদি নাযাওঁ তেতিয়া এজনে সুইচাইড কৰিব। সেইবোৰ কোনে কৈছে? জুবিনে নিজে কৈ গৈছে। নাই কোৱা। কাৰ আগত কৈছে? আপোনালোকৰ আগত জানো কিবা হেৰি আছে, প্ৰমাণ আছে? আছে কাৰণে কৈছোঁ আমি, কেমেৰাৰ সন্মুখত বাইদেউ কৈ গৈছে কথা। কিন্তু তাৰমানে জুবিনে কিমান ভাল পাইছিল তেওঁক যে তেওঁ চুইচাইড কৰাৰ ভয় খাইছিলে যদি কথাটো হয়। কিন্তু মই কেতিয়াও নাভাবোঁ জুবিনক কোনেও জোৰ জবৰদস্তি একো কাম কৰাব নোৱাৰে। জুবিন এনেকুৱা এজন সত্তা আছিল যে যি তেওঁ নিজে ভাবিছিল সেইটো কৰিব। তেওঁ যদি যাবৰ মন নাছিল, তেওঁ যদি এই 13 বছৰ ধৰি নৰ্থ ইষ্ট ফেষ্টিভেলক তেওঁ কেনেকুৱা কটকটীয়াকৈ তেওঁ এটা আমাক ছাপোৰ্ট কৰিছিল। আৰু সেইগৰাকীয়ে ইমান দিনে আজি পৰ্যন্ত মুখ খোলা নাছিল। অনিতা ডেকা মহন্তই সাংবাদিকে যদি বুমকিটা এনেকৈ লৈ পেলাই তেওঁৰ মুখৰ আগত এনেকৈ লগায়ো দিয়েগৈ, তথাপিও তেওঁ হয়তো দৌৰি গৈছিল, হয়তো গুৰুত্ব নিদি তলমূৰ কৰি গুচি গৈছিল, হয়তো কেতিয়াবা হাঁহিছিল, হাঁহি পেলাই খিকখিকাই হাঁহি পাৰ হৈ গৈছিল। কিন্তু সেইগৰাকী অনিতা ডেকা মহন্তই আজি অতি ৰহস্যজনকভাৱে আজি মানে মাত মাতিছে আৰু কৈছে যে তেওঁলোকেহে এতিয়া ওলোটাই ন্যায় বিচাৰিছে। আৰু জুবিন গাৰ্গক বোলে বিশ্ব দৰবাৰত বোলে চিনাকি কৰাই দিয়া মানুহজনে বোলে শ্যামকানু মহন্ত। আৰু জুবিন গাৰ্গৰ নিজৰ যি প্ৰতিভা, তাৰ জৰিয়তে তেওঁক মানে বিশ্ব বুলি নকওঁ কিন্তু ভাৰতত চিনি পাইছিল বা তেওঁৰ মৃত্যুৰ পিছত যি জনস্ৰোত আমি দেখিছিলোঁ, লাখ লাখ কোটি কোটি মানুহ আহিছিল, সেই তেওঁ নিজৰ যি চৰ্চা, সেই চৰ্চাৰ জৰিয়তে তেওঁ ইমানখিনি পৰ্যায় পাইছিলগৈ। কিন্তু শ্যামকানু মহন্তৰ নিচিনা একাংশ সংস্কৃতিৰ বেপাৰী বুলিয়ে কৈছোঁ, সংস্কৃতিৰ ৰক্ষাৰ নামত বেপাৰ কৰা শ্যামকানু মহন্তই জুবিন গাৰ্গক জীৱিত কালত আচলতে ব্যৱসায়ৰ পণ্য সামগ্ৰী হিচাপেহে ব্যৱহাৰ কৰিলে নেকি, এই প্ৰশ্ন উত্থাপিত হৈছে এতিয়া। কিয়নো অসমত হোৱাহেঁতেন বেলেগ কথা, তেওঁৰ লগত দুগৰাকী নিৰাপত্তাৰক্ষী থাকে আৰু সেই যিগৰাকী ষ্টাৰ বুলি কোৱা হয়, আচলতে ষ্টাৰ বুলি ক'লে আমাৰ কেনেকুৱা এখন ছবি মনলৈ ভাঙি আহে যে ষ্টাৰসকলৰ চাৰিওকাষে বাউন্সাৰ থাকে বা তেনেকুৱা NSG কামাণ্ডো বা আৰক্ষীৰ এটা নিৰাপত্তা বেষ্টনী এটা থাকে। আৰু জুবিন গাৰ্গটো কোনো আমাৰ দৰে লালু পাঞ্জু নাছিল যে তেওঁ ছিংগাপুৰত যাব অকলেই তেনেকৈ ঘূৰি ফুৰিব। যিহেতু শ্যামকানু মহন্তই নৰ্থ ইষ্ট ফেষ্টিভেল নি ছিংগাপুৰত পাতিছিল আৰু জুবিন গাৰ্গক আমন্ত্ৰণ জনাইছিল, জুবিন গাৰ্গো গৈছিল, গতিকে জুবিন গাৰ্গক নিৰাপত্তা দিয়াৰ দায়িত্ব কাৰ হ'ব লাগিছিল? জুবিন গাৰ্গ কিহৰ কাৰণে যেতিয়া এই ঘটনাটো ঘটিছিল, সেই ঘটনাটো ঘটাৰ সময়ত কিহৰ কাৰণে শ্যামকানু মহন্ত নিজৰ ব্যৱসায়িক মুনাফা লুটাৰ মিটিঙত, ফাইনেন্সিয়েল মিটিঙত কিহৰ কাৰণে ব্যস্ত আছিল? বা জুবিন গাৰ্গ যদি কেইজনমান বাউন্সাৰ যদি তেওঁৰ লগত থাকিলহেঁতেন, যেনেকৈ শ্যামকানু মহন্তৰ সৈতে কেইজনমান বাউন্সাৰ থাকে 5-6জন আছিল মানে, আৰু
সেই শ্যামকানু মহন্তই জুবিন গাৰ্গক কিহৰ বাবে ইয়টত পাৰ্টি কৰিবলৈ বিন্দাস মানে এসোপামান মানুহৰ লগত ঘূৰিবলৈ কিহৰ কাৰণে দিলে VIP ট্ৰিটমেণ্ট বা কিয় দিয়া নহ'ল তেওঁক কিহৰ কাৰণে তেওঁৰ লগত নিৰাপত্তাৰক্ষীটো নগ'লেই অসমতে থাকি গ'ল কিহৰ কাৰণে তেওঁ বিশেষভাৱে যিহেতু ছিংগাপুৰত পাতিছে সেই অনুষ্ঠান কিহৰ কাৰণে নিৰাপত্তাৰক্ষী যোগান নধৰিলে বা বাউন্সাৰ কিয় নাথাকিল এই প্ৰশ্নসমূহ আজি সাংবাদিকে কৰিব লাগিছিল অনিতা ডেকা মহন্তক কিন্তু সেই তেনেকুৱা ধৰণৰ প্ৰশ্ন কৰা আমি দেখিবলৈ নাপালোঁ যিসকল সাংবাদিকে বাতৰিটো সংগ্ৰহ কৰিবলৈ গৈছিল তেওঁ মন্তব্য সংগ্ৰহ কৰিবলৈ গৈছিল সেইটো কিন্তু আমি দেখা নাপালোঁ আৰু একেতত আমি পূৰ্বৰে পৰা এই প্ৰশ্নটো যিটো কথা আমি কৈ আছোঁ মূল কথা শ্যামকানু মহন্তক কেনেকৈ দোষী পূৰ্বৰে পৰা আমি কৈ আছোঁ জুবিন গাৰ্গৰ মৃত্যুৰ এদিন পিছৰে পৰা আমি সেই কথাটো কৈ আছোঁ কাৰণ কোনো লালু পাঞ্জু নাছিল পুনৰ কৈছোঁ মই জুবিন গাৰ্গ কোনো ধৰণৰ লালু পাঞ্জু নাছিল তেওঁ এজন ষ্টাৰ আছিল এজন জনপ্ৰিয় কণ্ঠশিল্পী আছিল যি ৩৮,০০০ গীত গাইছিল যি নেকি ৪০টাকৈ ভাষাত গীত গাব পৰা ক্ষমতা আছিল যি অসমীয়াৰ হিয়াৰ আমঠু আছিল কণ কণ শিশুৰ পৰা আৰম্ভ কৰি একেবাৰে বয়োজ্যেষ্ঠলৈকে বৃদ্ধজনলৈকে ৯০ বছৰীয়া আলৰ বুঢ়াজনলৈকে তেওঁ গীত শুনিছিল আজিও প্ৰত্যেকৰে হৃদয়ত জুবিন গাৰ্গ সত্তাটো আছে জীয়াই আৰু সেইগৰাকী জুবিন গাৰ্গক লৈ এতিয়া মানে শ্যামকানু মহন্তৰ পত্নীয়ে এনেকুৱা পৰ্যায়ৰ মন্তব্য কৰিছে যে জুবিনৰ আত্মাটো বোলে বহুত কষ্ট দিয়া হৈছে শ্যামকানু মহন্তক জেলত ৰাখি হাৰে বাবা তোমাৰ স্বামীয়ে সংস্কৃতি ৰক্ষাৰ নামত ব্যৱসায় কৰিব জুবিন গাৰ্গৰ নামটো ব্যৱহাৰ কৰিয়েই ৰঙালীৰ জৰিয়তে বা কিবা কিবি অনুষ্ঠান পাতি মেলি তেওঁক একদম জুবিন মতটুপি একদম পুৰা ডিঙিলৈকে দি ল'ব তাৰপিছত চিঞৰিব জুবিন আমাৰ কলিজা বুলি ক'ব একাংশ ভণ্ড ব্যৱসায়ী সংস্কৃতি ৰক্ষা কৰাৰ ব্যৱসায়ীয়ে মানুহটোৱে মোৰ আত্মা আমাৰ আত্মা our soul জুবিন গাৰ্গ সঞ্জীৱ নাৰায়ণ মোৰ অতি এটা বেকবোন You see, all are drunk. Except me. People say I get drunk. But I'm not. Neeraj is not. Yeah. I'm not. Yeah. But day before yesterday I was drunk. I'm going to get drunk now. No. He's drunk. He talks drunk now. মাতটো ভাগিছে ড্ৰাং হোৱা নাই He is also drunk. তেওঁৰ নামটো লৈ লৈ বহুত ব্যৱসায় কৰিলে আৰু সেইগৰাকী শিল্পীকে ছিংগাপুৰত নিৰাপত্তা দিব নোৱাৰিলে পানীত ডুবি মৃত্যু হ'ল ৰহস্যজনকভাৱে আৰু যাক মুখ্যমন্ত্ৰীয়ে নিজেই হত্যা বুলি অভিহিত কৰিলে আৰু সেইগৰাকী শ্যামকানু মহন্তই যদি আজি জুবিন গাৰ্গক যদি সেইখিনি উপযুক্ত মানে সুৰক্ষা ব্যৱস্থা গঢ়ি দিলেহেঁতেন তেতিয়া হয়তো আজিও সেই মিঠা হাঁহিটো লৈ এই বহাগৰ বতৰত টোপনি নামাৰি প্ৰত্যেক দিনাই বিহুগীত শুনালেহেঁতেন অসমবাসীক য'ত নেকি হাজাৰ হাজাৰ দৰ্শক হ'লহেঁতেন কিন্তু আজি জুবিন গাৰ্গ নাই আৰু নথকা অৱস্থাত আজি নিজকে আত্মৰক্ষা কৰিবলৈ এনেকুৱা ধৰণৰ কথাবিলাক এতিয়া ক'বলৈ আৰম্ভ কৰিছে শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকা মহন্তই তেওঁ এইটো অনুভৱ কৰা উচিত যে নিৰাপত্তা ব্যৱস্থাত জুবিন গাৰ্গৰ সুৰুঙা নথকাহেঁতেন এনেকুৱা ধৰণৰ কাণ্ড নহ'লহেঁতেন মই পুনৰ কৈছোঁ সুৰক্ষা দিব নোৱাৰিলে অসমৰ প্ৰাণৰ শিল্পীজনক তেওঁলোকে ছিংগাপুৰত নি লালু পাঞ্জুৰ দৰে এৰি দিলে পণ্য সামগ্ৰীৰ দৰে ব্যৱহাৰ কৰিলে কিন্তু যি সময়ত সুৰক্ষা দিব লাগিছিল সেয়া হ'লে দিব নোৱাৰিলে এই কথা অনুধাৱন কৰক শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকা মহন্তই ধন্যবাদ